নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। যুদ্ধ বুলি এটা হৈ আছিলে। যোৱা 22 এপ্ৰিলৰ পৰাই তেনেকুৱাকৈ এটা ভবা হৈছিলে আৰু এইটো স্বাভাৱিক। ইতিমধ্যে যুদ্ধ লাগিছে বুলি ক'ব পাৰি আৰু কাৰণ আপোনালোকে গম পায় যে ইণ্ডিয়ান যোনটো এয়াৰ ডিফেন্স ছিষ্টেমৰ যোগেদি মানে ভাৰতবৰ্ষৰ যিবিলাক চহৰত টাৰ্গেট কৰিছিলে পাকিস্তান, অলৰেডি মানে এইটো মানে ভাল জবাব দিয়া হ'ল। এইটো হ'বই, এইবিলাক হৈ থাকিব। আৰু দ্বিতীয় কথাটো হ'ল যে এই যুদ্ধৰ সময়ছোৱাত কিন্তু সাধাৰণ মানুহৰ কিছু ক্ৰাইচিছৰ সন্মুখীন হ'ব পাৰে। তো সেইটো সম্পৰ্কে মই আজি আলোচনা কৰিম। আৰু এইটো খুব দীঘলীয়া নহয়, কিন্তু শেষলৈকে প্লিজ আপোনালোকে ভিডিঅ'খন চাব, কাৰণ ইয়াত কিছু বস্তু জানিব লগা আছে। আৰু দ্বিতীয় কথাটো হ'ল যে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ একজেক্ট প্ৰব্লেমবিলাক লৈ অসমৰ টিভি চেনেলে কথা নাপাতে, সংবাদ মাধ্যমেও কথা নাপাতে। টিভি চেনেলটো বাদ দিয়ক, আচল কথাবিলাক লৈ কথা নাপাতে। তেওঁলোকে জানে, নাজানো কি অদ্ভুত কাৰবাৰ, ক'ৰ পৰা মেছেজ আহে যে এইবিলাক মানে নিউজ কৰিব নালাগে, বাট ইট ইজ ফেক্ট। উজনি অসমৰ গেছ প্লেণ্ট বুলি কওঁতে দুখন গেছ প্লেণ্ট আছিলে। ফাৰ্ষ্ট গেছ প্লেণ্ট আছিলে 1982ৰ দুলীয়াজান LPG বটলিং প্লেণ্ট। আৰু সেইটো ক'ব পাৰে উজনি অসম নহয়, নৰ্থ ইষ্টৰ প্ৰথম LPG গেছ প্লেণ্ট বুলি কওঁতে দুলীয়াজান অইল ইণ্ডিয়াৰ এই গেছ প্লেণ্টখন আছিলে ফাৰ্ষ্ট। আৰু দ্বিতীয়তে ইয়াৰ পিছত বিভিন্ন জেগাত গেছ প্লেণ্টবিলাক হৈছে। আৰু উজনি অসম বা ছাৰাউণ্ডিংছ অৰুণাচল প্ৰদেশৰ কাৰণে আপোনাৰ গোপেনাৰী যোনটো LPG প্লেণ্ট আছে, আৰু সেই LPG প্লেণ্টটো আপোনালোকে জানেই যে আপোনাৰ গোপেনাৰীত মানে সদায় মানে এটা যুদ্ধংদেহী এটা পৰিৱেশ, বহুত চেঞ্চিটিভ এৰিয়াটো। মানে কিবা অলপ 19-20 হ'লে জেং এটা লাগি যায়, ষ্ট্ৰাইক হয়, কিবা কিবি প্ৰব্লেম হৈ থাকে। আৰু প্ৰব্লেম আছে, নথকা নহয়, প্ৰব্লেম হয়। তো লগে লগে মানে যুদ্ধংদেহী এটা পৰিৱেশ হয়। আৰু তেনেকুৱা ধৰণৰ চেঞ্চিটিভ গেছ প্লেণ্টত একজন চিৰিয়াছ আৰু এক্সপিৰিয়েঞ্চ প্লেণ্ট মেনেজাৰ থকা উচিত। তো আমাৰ হাতত যোনটো তথ্য আহি পাইছে, এইমতে হ'ল যে যিজন বৰ্তমান তিনিচুকীয়া জিলাৰ গোপেনাৰী গেছ প্লেণ্টৰ মেনেজাৰ, তেওঁ মানে নহয়, মানে যাক হিন্দীত কি বুলি কয়, নিকম্মা, আৰু ক'বলৈ নাই। আৰু এটা ইনফৰ্মেশ্যন আপোনালোকক জনাই থওঁ যে একেখিনি প্ৰডাক্ট LPG মানে গেছ, ঘৰুৱা ৰন্ধন গেছবিলাক দুলীয়াজানত যোনটো গেছ প্লেণ্ট আছিলে, এই গেছ প্লেণ্টটো খোলা আছে, কিন্তু LPGৰ কাৰণে নাই। এইটো যিবিলাক ডাঙৰ কেপচুল গাড়ী যে আছে সেইবিলাকৰ কাৰণে, কাৰণ অইল ইণ্ডিয়া এতিয়া ডাইৰেক্ট সেইটোৰ যোগেদি বিভিন্ন হেৰিত ছাপ্লাই কৰি আছে। আৰু এই যে পৰিস্থিতিটো হ'ল, সেইটোৰ কাৰণে কিন্তু ইণ্ডিয়ান অইল কৰ্পৰেশ্যন জগৰীয়া। সেইটো কাৰণে অইল ইণ্ডিয়া জগৰীয়া নহয় কিন্তু, কাৰণ তেওঁলোকে কেতিয়াবা চিলিণ্ডাৰ দিব নোৱাৰে, কেপ দিব নোৱাৰে, এইবিলাক আৰু মানে বিভিন্ন ধৰণৰ মানে হেমাহিৰ কাৰণে অইল ইণ্ডিয়া কৰিলে কি, কাৰণ তেওঁলোকৰ প্ৰডাকশ্যনটোতো ৰখাই দিব নোৱাৰে। প্ৰডাকশ্যনটো এইটো ডিষ্ট্ৰিবিউট হ'ব লাগিব, চেল হ'ব লাগিব, কাৰণ এইটো মাৰ্কেটিঙৰ কাৰণে বহিছে। সেইটো বন্ধ, এতিয়া গোপেনাৰীৰ ওপৰত ডিপেণ্ডেণ্ট। আৰু ৰিপৰ্ট হ'ল যে আপোনাৰ এই মানে বিভিন্ন ৰাইজৰ পৰা কথাবিলাক পাই আছোঁ যে, কাৰণ এতিয়া কি হ'ল মানে আপোনাৰ আগত ধৰি লওক বহুত বেছি সময় লাগিছিলে, আপুনি বুক কৰাৰ বহুত দেৰিকৈ গৈ আপুনি গেছখন পায়। কিন্তু এতিয়া যোনটো এতিয়াৰ ছিষ্টেমত কিন্তু আপোনাৰ দেখা গৈছে যে লগে লগে এটা মেছেজ গুচি আহে, আপোনাৰ বিলৰ এমাউণ্ট কিমান, আৰু যোনদিনাখন ডেলিভাৰী হ'ব সেইটো এটা OTP আহি যায়। এই সমস্ত ব্যৱস্থাবিলাক কিন্তু ভাল, আগতকৈ উন্নত হৈছে, এইটো ক'বই লাগিব। তো সেইমতে মানুহ প্ৰিপেয়াৰ্ড থাকে। তাত মানে গোপেনাৰীত কি হ'ল, গোপেনাৰীত আপোনালোকে জানে যে তিনিচুকীয়া জিলাৰ গাত লাগি আছে আপোনাৰ অৰুণাচল, আৰু অৰুণাচলৰ গাত লাগি আছে আপোনাৰ চাইনা বৰ্ডাৰ, চেঞ্চিটিভ এৰিয়া। কাৰণ সঁচা ক'বলৈ গ'লে মানে চাইনাও আমাক হেল্প কৰা নাই, আমেৰিকা হেল্প কৰা নাই, এনেই জাষ্ট অলপ ডায়লগ এক্সচেঞ্জ হৈ আছে। আচলতে কিন্তু দুইজনৰ একজনে আমাক হেল্প নকৰে। ভাৰত নিজৰ শক্তিত, আৰু ভাৰত যথেষ্ট সক্ষম এইটো মোকাবিলা কৰিব পাৰিব। তো এই মেনেজাৰজনৰ এটা মিছমেনেজমেণ্টৰ কাৰণে কিন্তু এতিয়া গেছৰ নাটনি হৈছে। আৰু ইনিচিয়েলি তেওঁলোকে কৈ আছিলে যে না 1 মে মানে মে' দিৱসত আছিলে, আৰু উজনি অসমত আপোনাৰ 2 মে' পঞ্চায়ত নিৰ্বাচন আছিলে, সেইটো কাৰণে ছাপ্লাই চেইনটো অলপ ডিষ্টাৰ্ব হ'ল। এইবিলাক বকাত মিছা কথা।
কাৰণ 1 মে দিব সেইটো চবেই জানে, 2 মে আপোনাৰ পঞ্চায়ত হ'ব সেইটোও চবেই জানে। তো প্লেন মেনেজাৰ সেইটো প্লেন কৰিব লাগিব আগতীয়াকৈ কেনেকৈ ডিষ্ট্ৰিবিউট কৰিব পাৰে। তেতিয়া শেহতীয়াকৈ একজনে মানে সেইটো এটা ধেমালি কৰিছে আৰু নাই গভৰ্ণমেণ্ট প্লেন বোলে একদম আৰ্মিৰ হাতত দি দিয়া হৈছে। একজেক্টলি সেইটো নহয়। আপোনালোকক জ্ঞাতাৰ্থ মই সেইটোৱে জনাব বিচাৰিছোঁ যে সেইটো আৰ্মিক দিয়া হোৱা নাই, কাৰণ বৰ্ডাৰ এৰিয়াত আৰ্মিৰ কাৰণেতো আপোনাৰ হেৰি লাগিব নহয়, LPG চিলিণ্ডাৰ লাগিবতো, কাৰণ তেওঁলোকে ভোকত থাকিব নেকি, যুদ্ধ কেনেকৈ কৰিব। তাৰ কাৰণে এইটো মজুত কৰিছে আৰু যুদ্ধকালীন অৱস্থাত এই বস্তুবিলাক কৰা হয় আৰু কৰাটো উচিতো। কিন্তু তাৰ আগত সেই প্লেনিংবিলাক হ'ব লাগিছিলে। এইজনটো অকৰ্মণ্যই। আৰু তাতকৈও ডেঞ্জাৰ কথাটো হ'ল নৰ্থ ইষ্টৰ চাৰ্জত হেড অফিচে হ'ল কি LPGৰ আপোনাৰ গুৱাহাটীৰ পৰা গোটেই নৰ্থ ইষ্ট নিয়ন্ত্ৰণ হয়। তাত যিজন চিফ জেনেৰেল মেনেজাৰ আছে LPGৰ, তেখেততো মানে এভৰি মমেণ্ট মনিটাৰ হৈ আছে যে ক'ত ডিমাণ্ড কিমান, ছাপ্লাই কি হৈছে, ক'ত কি ডিষ্টাৰ্ব হৈছে। তেওঁ কি নাজানে নেকি যে এইটো আৰ্মিয়ে মানে হেৰি কৰি আছে বুলি লৈ আছে। আৰ্মিয়েতো ল'বই লাগিব ন, কাৰণ তেওঁলোকে মজুত থ'ব লাগিব। কিন্তু এই যুদ্ধৰ সময়ছোৱাত কি হয়, আপোনাৰ কি প্ৰব্লেম হ'ব পাৰে। আপোনাৰ কাৰেণ্টৰ প্ৰব্লেম হ'ব পাৰে, যিকোনো সময়ত শ্বাটডাউন হ'ব পাৰে। আপোনাৰ পানী যোগানত এফেক্ট হ'ব পাৰে। যদিও জল জীৱন আঁচনি হৈছে, শুনিছোঁ যে জল জীৱন আঁচনি, কিন্তু বাস্তৱত ক্ষেত্ৰত আপোনাৰ জল জীৱন আঁচনিত 80% কামেই হোৱা নাই। এনেই পেপাৰছত দিয়া আছে যে কাম হৈ গৈছে বুলি, কিন্তু আচলতে 80% কাম হৈছে নেকি সেইটো মানে ৰাইজে সন্দেহ প্ৰকাশ কৰিছে দেই। তো সেইটো এটা আছে। আৰু এটা মানে এইটো মই আপোনালোকক কোনো আতংক সৃষ্টি কৰিবলৈ খোজা নাই। সেই এটা বস্তু আপোনালোকে কৰিব পাৰে যে আমি অৰ্থ ছাইডবিলাক চিন্তা কৰিব লাগিব। কাৰণ 22 তাৰিখে হয়তো অপজিশ্যন কোৱা মতে আপোনাৰ ইণ্টেলিজেঞ্চ ৰিপৰ্ট আছিলে, বা মল্লিকাৰ্জুন খৰ্গে কংগ্ৰেছৰ প্ৰেচিডেণ্ট কৈছে যে মোদীয়ে এইটো আগতীয়াকৈ জানিছিলে। সেইটো কাৰণে তেওঁ 19 তাৰিখত তেওঁৰ যোনটো সফৰ আছিলে তাত, এই সফৰটো তেখেতে বাতিল কৰিছে। তাততো তেওঁ এটা ফ্লেগ মাৰ্চ প্ৰগ্ৰাম আছিলে ন, তাত তেখেতে যোৱা নাই। তো এই কোইনচিডেণ্ট হ'ল। আৰু এই বস্তুটো কিন্তু কৰাৰ পিছতে এই অপাৰেশ্যন সিন্দুৰ এইটো হৈছে। তো যি নহওক এইটো হ'ল বাৰু, এইটো বেলেগ কথা। কিন্তু যিকোনো সময়ত আমাৰ চাইবাৰৰ সমস্যা আহিব পাৰে। এনেইতো নেটৱৰ্কৰ সমস্যা আছে, এইটো লৈ কৈ লাভ নাই। অলপ কেছ টকা, আপোনালোকে আতংক নহ'ব দেই, মই কাকো বিপথে পৰিচালিত কৰোঁ নাই। অলপ কেছ টকা ঘৰত থোৱাটো ভাল। আৰু এতিয়াতো আমি চিলিণ্ডাৰ এক্সট্ৰা থ'বও বিচাৰোঁ যদিও এইটো উপায় নাই, কাৰণ আমাৰ যোনটো ৰিকুৱাৰমেণ্ট, কাৰণ একজন হাতত আমি কমপ্লেইন পোৱা মতে যে এপ্ৰিল মাহৰ 27 তাৰিখে তেওঁ বুক কৰিছে, 27 তাৰিখে বুক কৰিছে, কিন্তু তেওঁ আজি ডেটলৈকে যোনটো সময়ত আমি ভিডিঅ' কৰি আছোঁ সেইটো সময়লৈকে তেওঁ পোৱা নাই। তো সেইবিলাকতো চিৰিয়াছ কথা ন। তো এই হেমাহিৰ কাৰণে এইবিলাক হ'ব নালাগে। আৰু গভৰ্ণমেণ্ট এইটোতো ধৰি লওক IOC পাৰ্টটো ক'লোঁ, আৰু গভৰ্ণমেণ্ট এটা বিষয়ত আৰু বেছি অলপ সজাগ হোৱাটো ভাল। কাৰণ এই যুদ্ধত কি হ'ব, মই ইয়াৰ আগতো এপিছ'ডত কৈছোঁ যে যুদ্ধত বেনিফিট কাৰ হয়। যুদ্ধত বেনিফিট সদায় শাসকীয় দলৰ হয়, ৰুলিং পাৰ্টিৰ হয়, আৰু যিবিলাক কৰ্পৰেট আছে আৰু বেপাৰী আছে তেওঁলোকৰ লাভান্বিত হয়। আৰু এইটো সময়ছোৱাত কিন্তু আপোনাৰ মূল্যবৃদ্ধি হোৱাৰ বিভিন্ন মানে বাহানাত কিন্তু এটা সম্ভাৱনা আছে। তো গতিকে চৰকাৰেও এইটোত পূৰা নাকি লগাব লাগে। মুখ্যমন্ত্ৰী এইটোৰ কাৰণে আগতীয়াকৈ ষ্টেপ লগোৱাটো উচিত, কাৰণ পিছত পলম হৈ যাব। তো আজি বেছি দীঘলীয়া নকৰোঁ, কিন্তু আপোনালোকে এই ভিডিঅ'ত যদি ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ আপোনাৰ নাপাহৰিব। আৰু যদি আমি কিবা ভুল আপোনালোকক তথ্য দি আছোঁ, বেলেগ কিবা মানে ফিডবেক আছে আপোনালোকৰ, আমাৰ কমেণ্ট বক্সত গৈ নিশ্চিতভাৱে আপোনালোকে কমেণ্টছ কৰিব পাৰিব। আমাৰ মানে সেইটোক আমি কোনো বেয়া পাবলৈ একো নাই। আমি অলৱেজ ৱেলকাম কৰি আছোঁ যে আমাক ক্ৰিটিচাইজ কৰক। আৰু আমি যেতিয়া কথা পাতোঁ তেতিয়া কাকো ক্ৰিটিচাইজ কৰাৰ কাৰণে নকওঁ, আমি যিবিলাক গ্ৰাউণ্ড ৰিয়েলিটিবিলাক আপোনালোকক প্ৰেজেণ্ট কৰিব বিচাৰিছোঁ। আৰু আজি এই মুহূৰ্তত আপোনালোকে এইটো ৰেকৰ্ডিং ছিষ্টেমতে আহি যাব। এই মুহূৰ্তত এই বিষয়ত অসমৰ কোনো টিভি চেনেলে গুৰুত্ব দিছে নে নাই দিয়া। আমি কনফিডেঞ্চেৰে কৈ আছোঁ, নাই দিয়া। তো গতিকে যিবিলাক বেলেগে কাভাৰ নকৰে সেইবিলাক বস্তু আমি কাভাৰ কৰিব বিচাৰিছোঁ। আৰু যুদ্ধৰ গোটেই বিষয়টোক আণ্ডাৰ এষ্টিমেট কৰাটো উচিত নহয়। আৰু চৰকাৰেও, মই মুখ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ যে এই LPG যাতে কোনো পধ্যেই নাটনি নহয়, IOCৰ ওপৰত আৰু বিশেষকৈ গভৰ্ণমেণ্ট প্লেনটোৰ ওপৰত নাকি লগোৱাটো উচিত। আৰু এই যে বেপাৰীবিলাক যাতে কোনো পধ্যে মূল্য বৃদ্ধি কৰাব নোৱাৰে তাৰ কাৰণেও সজাগ হোৱাটো উচিত। আৰু মই ভাবোঁ যে বিভিন্ন ডিপাৰ্টমেণ্টক মাতি IOC বা এই যে ফুড ছাপ্লাই তেওঁলোকক মাতি এটা
মিটিং এই মুহূৰ্তত, কাৰণ পঞ্চায়ত ইলেকশ্যনৰ 2টা ৰাউণ্ডে শেষ হৈ গ'ল, গতিকে নিৰ্বাচনী কথা আৰু নাই। গতিকে তেওঁ সেই ষ্টেপটো লোৱা হ'লে নিশ্চয় অসমৰ মানুহ উপকৃত হ'ব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।